সেৱা ধৰিছোঁ। আপোনালোক সকলোৱে জানে যে আগত এবাৰ আমাৰ কৰ্মশালা হৈ গৈছে। সেই কৰ্মশালাখনিত আপোনালোক উপস্থিত থাকিব পৰা নাই, গতিকেলৈ আমি আকৌ পুনৰ এটি কৰ্মশালা দিবলৈ সিদ্ধান্ত ল'লোঁ আৰু নিৰ্মলা বাইদেউক নিমন্ত্ৰণ কৰিলোঁ। সেইকাৰণে আজি আপোনালোক ইয়াত উপস্থিত হৈছে। যিহেতু ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ বহুতখিনি নিয়ম নীতি আছে, গতিকেলৈ সেই নিয়ম নীতিত যাতে বিশৃংখলতাৰ সৃষ্টি নহয়, বাইদেউ যাতে কষ্ট নহয়, গতিকেলৈ তেওঁ মুখলৈ চাই আমি এই কৰ্মশালাখনি পুনৰ আমি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত ল'লোঁ। আৰু এই কৰ্মশালাখনিত কেনেকৈ আপোনালোকে অংশগ্ৰহণ কৰিব, কি সাজ পিন্ধিব আৰু ধৰি লওক কেনেকৈ যাব লাগিব, এই সকলোখিনি আমাৰ বাইদেউ নিৰ্মলা আপোনালোকৰ আগত অৱগত কৰিব। আৰু এতিয়া আমি এটি অকণমান হ'লেও সম্বৰ্ধনা অনুষ্ঠান ৰাখিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠান প্ৰথমতে আমাৰ বাইদেউ নিৰ্মলা বাইদেউক সম্বৰ্ধনা জনাব আমাৰ সবিতা বৰুৱাই এখনি চেলেং চাদৰে। আমাৰ মাজত খুব ভাল কথা যে এজন ইউটিউবাৰ আছে, তেখেতক আমি অকণমান মৰম যাচিব বিচাৰিছোঁ। আহক ইয়ালৈ। জয় জয়তে আজি শিমলুগুৰি অঞ্চলত আয়োজন কৰা নামৰ আখৰাৰ যি দলনেত্ৰী মীনা ফুকন, সবিতা বাইদেউ, অঞ্জনা বাইদেউ প্ৰমুখ্যে ইয়াত উপস্থিত হোৱা প্ৰত্যেকগৰাকী আই মাতৃ শ্ৰী চৰণত এই নিৰ্মলা দাসে সেৱা নিবেদন কৰিছোঁ। প্ৰথম কথা হৈছে যে আপোনালোকে গম পায় যে শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত 15 ডিচেম্বৰত 5555 গৰাকী আই মাতৃক লৈ আমি দুষাৰী দিহানাম গোৱাৰ সিদ্ধান্ত কৰিছিলোঁ। আৰু সেই সিদ্ধান্ত মৰ্মে আহি আজি আপোনাসৱৰ মাজত আমি উপস্থিত হৈছোঁহি। শুনি ভাল পাব যে 5555 গৰাকী আই মাতৃৰ ঠাইত 8888 গৰাকী আই মাতৃয়ে একেলগে দিহানাম পৰিৱেশন কৰিব। আৰু সেইটো হৈছে আপোনালোকৰ আশীৰ্বাদ। ইয়াত বিশেষভাৱে মই অহাৰ দুটা কাৰণ। প্ৰথম কাৰণটো হৈছে যে আমি যিকেইটা নামঘৰত আমি নামৰ আখৰা দিয়া হ'ল, সেই সময়কণত আমি খুব সীমিত মানুহ দেখি গ'লোঁ। আৰু তাৰ পাছত মোলৈ যিখন পুনৰবাৰ লিষ্ট পঠিয়াইছে, সেই লিষ্টখনত দেখিছোঁ একদম 100 গৰাকী 90 গৰাকী। গতিকে মই আজি চাব বিচাৰিলোঁ যে প্ৰকৃতাৰ্থত যে কিমান কিগৰাকী মহিলাই এই নাম ভাগত অংশগ্ৰহণ কৰিব বা নামৰ প্ৰতি বা ভগৱানৰ প্ৰতি তেওঁলোকৰ কিমান বিশ্বাস, কিমান শ্ৰদ্ধা, কিমান আছে। এনেকুৱাও দেখিছোঁ যে নামলৈ মানুহগৰাকী অহা নাই, আপুনি মাত্ৰ মই 100 গৰাকী লিষ্ট কৰিব লাগে, সেইকাৰণে আপোনাক মই ফোন কৰিছোঁ, বাইদেউ আপুনি ক'ত আছে, আপুনি নাম গাব লাগিব দেই, আপুনি 100 টকা এটা দিব আৰু আপুনি বৰ্ডিং ফিল্ডত নাম গাবলৈ যাব। যদি তেনেকৈ কোৱাসকলৰ কোনোবা দলনেত্ৰী আছে, তেখেতসকলক মই ইয়াৰ পৰাই প্ৰণাম কৰিছোঁ যে তেখেতে বৰ্ডিং ফিল্ডলৈ যাব নালাগে। কাৰণ সবিতা বাইদেৱে আপোনাৰ সবগত কি ক'লে বা ময়ো দেখিলোঁ, গোটেই অনুষ্ঠান ভাগি অকলে যেতিয়া চিন্তা কৰিছোঁ, ভাবক কিমান ডাঙৰ এটা চিন্তা কৰিছোঁ। ৰাতি দিন বিগত 2 মাহে মই এটা দিন শান্তিয়ে হয়তো ঘৰত থকাও নাই, খোৱাও নাই। ইয়াৰ পাছত কি হ'ব, এইটো কৰিলে কি ওলাব, তাৰ পাছত কি ওলাব। কিন্তু তেনেকুৱাৰ মাজত যদি কোনো ধৰণৰ নামৰ আখৰালৈ নহা
কেইগৰাকীমান মানুহ দি দিয়ে ইমান এটা সুন্দৰ অনুষ্ঠানত গৈ তেখেতসকলে যদি এটা বিশৃংখলৰ সৃষ্টি কৰে তেতিয়া কেনেকুৱা লাগিব আপোনালোকে কওক। এতিয়া আপোনালোকে ইমান ৰ'দত বহি আছে হয়নে? তেতিয়াহ'লে নামভাগৰ প্ৰতি আপোনাৰ শ্ৰদ্ধা আছে, শিৱসাগৰবাসীৰ কাৰণে আপোনাৰ এটা মৰম আছে, আপোনাৰ গৌৰৱ। সেই সূত্ৰে আপুনি এই ৰ'দত আপোনালোকে ইয়াত বহি আছেহি। মই বাৰম্বাৰ দলনেত্ৰীসকলক এটা কথাই কৈছোঁ যে যিসকলে নামৰ আখৰালৈ আহে তেখেতসকলৰহে নামসমূহ মোক দিবা। কিন্তু এনেকুৱা দলনেত্ৰী ওলাইছে যে তেওঁলোকে নামলৈ মানুহখিনি নামাতে, ফোনতে মাতে। এতিয়া সেইসকলে যেতিয়া কালিলৈ বৰ্ডিং ফিল্ডত ওলোটা উভতা কৰিব তাৰ দায়িত্ব কোনে ল'ব? সেই দলটোৰ দলনেত্ৰীগৰাকীয়ে দায়িত্ব ল'ব নে নলয়? আৰু যদি তেখেতে লয় সম্পূৰ্ণ মোক লিখিতভাৱে তেখেতে দিব লাগিব। কাৰণ এগৰাকী মহিলাই কষ্ট কৰিছোঁ। আজি আপোনাৰ হ'ব, এতিয়া আপোনালোকে শুনি ভাল পাব যে আপোনালোকৰ মাজত লখিমপুৰৰ পৰা দুগৰাকী আই মাতৃ আহিছে এই নামৰ আখৰা কৰিবৰ কাৰণে। কাৰণ লখিমপুৰলৈ এই অধৰ্মক আমন্ত্ৰণ জনাইছিলে, কিন্তু মই এটা কথা ক'লোঁ আপোনালোকে ইমান দূৰলৈ মই বিশেষতে যাব নোৱাৰোঁ। কাৰণ শিৱসাগৰ জিলাৰ প্ৰতিখন গাঁৱলৈ, প্ৰতিখন ঠাইলৈ, প্ৰতিটো নামঘৰলৈ নামৰ আখৰা দিবলৈ গৈ থকা হৈছে। গতিকে মই কোনো কাৰণতে যাব নোৱাৰোঁ। তেতিয়া তেখেতসকলে ক'লে যে আমি লখিমপুৰৰ পৰা যিকোনো প্ৰকাৰে দুগৰাকী মানুহ আপোনালোকৰ মাজলৈ যাম, আমি নামৰ আখৰা কৰি আহি তেওঁলোকে তাত ৯২ গৰাকী শিৱসাগৰলৈ আহিবলৈ উৎসুক হৈ আছে। ভাবকচোন, লখিমপুৰৰ পৰা আহিব, ধেমালি দূৰ নেকি? ইমান দূৰৰ পৰা আহি তেওঁলোকে কালি আহি শিৱসাগৰত থাকি এই নামৰ আখৰা ইয়ালৈ ল'বলৈ আহিছে। আকৌ ইয়াৰ পৰা গৈ তেওঁলোকে সেই বাকী থাকি অহা আই মাতৃসকলক শিকাবলৈ যাব। গতিকে এই সুযোগতে মই তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ, ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। তেখেতলোকে যে সুদূৰ লখিমপুৰৰ পৰা আহিছে, মই দুয়োগৰাকী আই মাতৃকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। কোন দুগৰাকী আই মাতৃ ময়ো দেখা নাই খালি দেই। এই দুগৰাকী আই মাতৃ সকলোৱে এটা জোৰদাৰ হাত তালি দিয়ক তেখেতসকলৰ কাৰণে। কাৰণ সুদূৰ লখিমপুৰৰ পৰা আহিছে, আপোনালোকে ভাবকচোন। আৰু আমাৰ ঠাইতে থকা আই মাতৃসকলে কি কৈছে, টিম লিডাৰ এগৰাকীয়ে ফোনত কৈছে পইচা দিছে, তেনেকৈ কিন্তু মই এতিয়াও কৈছোঁ একদম স্পষ্ট ভাষাত যে তেনেকৈ যদি আছে সেই পইচা আজিৰ তাৰিখতো দুবাৰ ইয়ালৈ মতাৰ পাছত যি কেইগৰাকী নাই অহা তেওঁলোকৰ পইচা আপোনালোকে ঘূৰাই দিয়ক, তেওঁলোকৰ পইচা ঘূৰাই দিয়ক। কাৰণ তেওঁলোকে যদি নামঘৰৰ আখৰা কৰিবৰ কাৰণে তেওঁলোকৰ ওচৰত যদি সময় নাই, তেওঁলোকে যদি ভাবিছে কি নামৰ আখৰা আমি নাম পাৰি যাম, যদি তেনেকৈ ভাবিছে, মই দলনেত্ৰীসকলক অনুৰোধ কৰিছোঁ আপোনালোকে সেই কেইগৰাকী পইচাসমূহ ৰিটাৰ্ণ কৰি দিয়ক। তাৰ উপৰিও কেইটামান কথা মই নতুন আই মাতৃসকলৰ কাৰণে কৈ যাওঁ যে লখিমপুৰৰ আই মাতৃ কেইগৰাকীয়ে শুনি ল'ব কথাখিনি যে দূৰ দূৰণিৰ পৰা অহা হওক, আমাৰ শিৱসাগৰে হওক, অনুষ্ঠানবাকী প্ৰত্যেকৰে নহয় জানো? আগতে মোৰ অনুষ্ঠান আছিলে, এতিয়া মোৰ নহয়, এতিয়া আমাৰ অনুষ্ঠান। গতিকে আমাৰ অনুষ্ঠান হ'বলৈ যাওঁতে বৰ্ডিং ফিল্ডত সেইদিনাখন প্ৰত্যেকে একোজন স্বেচ্ছাসেৱক হিচাপে হৈ সকলোকে আপোনালোকে সহায় কৰিব লাগিব। তাৰোপৰি লগত কোনো ধৰণৰ আপোনালোকে বেগ বা পানী বটল এই বস্তুবিলাক ফিল্ডৰ ভিতৰলৈ নিনিব। অৰ্থাৎ আজি যেনেকৈ আপোনালোকক দলনেত্ৰীবিলাকে পোনপোনকৈ বহিবলৈ কোৱাৰ অৰ্থই হৈছে সেইটো যে সেইদিনাখনো বৰ্ডিং ফিল্ডত আপোনালোকে এনেকেই লাইন পাতি বহিব লাগিব। আৰু আপোনালোকেও লখিমপুৰ আই মাতৃসকলকো কৈছোঁ, আপোনালোকে যেতিয়া তাত গৈ নামৰ আখৰা কৰিব, আখৰা কৰাৰ আগতে এনেকৈ আপোনালোকে ইগৰাকীৰ পিছত সিগৰাকী, সিগৰাকীৰ পাছত সিগৰাকী, তেনেকৈ আপোনালোকে লাইন পাতি বহি ল'ব। আৰু পৰাপক্ষত আপোনালোকেতো নিশ্চয় বাছেই লৈ আহিব। আপোনালোকৰ তেনেকুৱা চুৱেটাৰ বা ডাঙৰ বেগসমূহ আপোনালোকে গাড়ীতে থৈ আহিব। আৰু সাজ পোছাকৰ ক্ষেত্ৰত উকা ৰঙৰ মুগা ৰঙৰ উকা মেখেলা, গুণা পাৰি দিয়া চাদৰ, বগা ব্লাউজ, ৰিহা আৰু চেলেং চাদৰ সকলোৰে কাৰণে সেই একেটা ইউনিফৰ্ম কৰা হৈছে। তাৰ উপৰিও সেইদিনাখন অনুষ্ঠান চলি থকাৰ সময়ত কোনো কাৰণতে আপোনালোকে মোবাইল অন কৰি ৰাখিব নোৱাৰিব। সেই কথাটো আপোনালোকে স্পষ্টকৈ ক'ব যে মোবাইল আপোনালোকে ফিল্ডত সোমোৱাৰ লগে লগে
মোবাইলৰ চুইচ অফ কৰি দিব লাগিব। কাৰণ অনুষ্ঠান চলি থকাৰ সময়ত কিবা কাৰণে মোবাইলৰ যদি ৰিংটন বাজি উঠে, সেই ৰিংটনটো যদি নামৰ মাজত বিলীন হৈ যায় দেখিবলৈ বেয়া লাগিব। আৰু সেইকাৰণে খুব সাৱধান হ'ব যাতে মোবাইল হেৰাই গ'লেও সেইটো তেখেতৰ নিজৰ দায়িত্ব। কোনো যুগলবন্দী সাংস্কৃতিক কলা কেন্দ্ৰৰ কোনো বিষয়ববীয়া এই ক্ষেত্ৰত দায়ী নহয়। তাৰ উপৰিও নাম চলি থাকোঁতে আপোনালোকৰ ওপৰত যিখন ড্ৰোন উৰি থাকিব, কোনো কাৰণতে আপোনালোকে খালি এই ড্ৰোনখনলৈ খালি চকু দিব নালাগে। আপোনালোকে নামতেই মগন হৈ থাকিব। আৰু কমেও অনুষ্ঠানৰ আধা ঘণ্টাৰ আগতে চাগে আপোনালোকক এনেকৈ ধুনীয়াকৈ লেপেটি গাড়ী আপোনালোকে বহি ল'ব, পদ্মাসনত বহি ল'ব, তেতিয়া বৰ বেছি কষ্ট নহ'ব। কাৰণ আধা ঘণ্টা নহ'লে 20 মিনিটৰ আগত আপোনালোকৰ যদি বাহিৰলৈ যাবলগীয়াও থাকে, গৈ মেলি আপোনালোকক এনেকৈ পোনকৈ বহুৱাই দিব। আৰু কণমানি ল'ৰা ছোৱালীৰ ক্ষেত্ৰততো আপোনালোকে অনুষ্ঠান থাকিলে নিনিলে বেছি সুখী হ'ম। অকণমানি ল'ৰা ছোৱালী যাতে কোনেও লৈ নাযায়, কাৰণ ইমান ডাঙৰ সমাজৰ মাজত কেনি ল'ৰা ছোৱালী হেৰাই যাব ঠিকনা নাই। আৰু নাম চলি থকাৰ সময়ত হয়তো বাচ্ছা ল'ৰা ছোৱালীৰ কথা আমনি কৰিব পাৰে, আমনি কৰাটো স্বাভাৱিক। গতিকে সেইকাৰণে কোনো কাৰণতে সৰু ল'ৰা ছোৱালীক অনুষ্ঠানলৈ আপোনালোকে লৈ নাযাব। তাৰ উপৰিও অনুষ্ঠানভাগী আজি আপোনালোকে নামষাৰ ইয়াতে শুনিবলৈ পাব, কাৰণ আপোনালোকৰ সুবিধাৰ কাৰণে আমি বাণী বন্ধন কৰি দিয়া হৈছিলে। এইটো কাৰণতে যাতে আজি অনুষ্ঠান থাকিলে মই অকলেই আহিছোঁ, কিন্তু ইভাগে আপোনালোকৰ নেগেৰা, খুলীয়া, তালুৱা সমস্তকে লৈ আহিব লাগিব। আৰু সেইকাৰণে আমি নাম দুষাৰী স্বনামধন্য দুজন লোকশিল্পীয়ে দিছিলে। দিহা ভাস্কৰ মুনীন বৰা ডাঙৰীয়াই এশাৰী নাম দিছিলে প্ৰহ্লাদ চৰিত্ৰৰ ওপৰত, দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়াদেৱে গুৰুজনাৰ ওপৰত দিছে। আৰু দুয়োগৰাকী স্বনামধন্য ব্যক্তিলৈ আপোনালোকৰ ফালৰ পৰা এটা জোৰদাৰ হাততালি বিচাৰিছোঁ। পুনৰবাৰ সকলোৱে শ্ৰীচৰণত সেৱা জনাইছোঁ। মোৰ প্ৰভু ভগৱন্তই আপোনাক সবক কৃপা কৰক, মংগলময় কৰি ৰাখক, সুস্বাস্থ্য দিয়ক, সুজ্ঞান দিয়ক, সুবুদ্ধি দিয়ক, যাতে অনুষ্ঠান থাকি খুব সুন্দৰকৈ সাফল্যমণ্ডিত হওক, তাৰে কামনা কৰি মোৰ ক'বলগীয়া চমু দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। লাহেকৈ হাতখন এডোখৰতে ঘূৰাই দিব, আকৌ চাপৰিটো বজাব, বজাই ৰ'ব, ৰৈ আকৌ এইফালে দিব, ঘূৰাই নিব। আপোনালোকৰ সোঁহাতবোৰ যিহেতু এইফালে আছে হয়নে প্ৰত্যেকৰে, আমি এতিয়া এই সময়ৰ কাৰণে আমি বাওঁ হাতখন সোঁহাত হিচাপে ল'ম। কাৰণ সেইদিনাখনকৈ আপোনালোকৰ সন্মুখতে বহা হ'ব, তেতিয়া আপোনালোকে নেদেখিব। এই চেণ্ডেল কিছু চাইড কৰি দিয়েচোন। সেইটো কাৰণে আপোনালোকে এতিয়া আমি বাওঁ হাত দিছোঁ, আপোনালোকে প্ৰত্যেকে খালি সোঁহাত দিব, ঠিক আছে? চবেই হাত দুখন ধুনীয়াকৈ সম্ভাতে বেকত হইলা নাৰায়ণ নৰসিংহ ৰূপ লৈলা হিৰণ্যকশিপ হিয়া বিদাৰিলা হিৰণ্যকশিপ হিয়া বিদাৰিলা প্ৰহ্লাদক উদ্ধাৰিলা নারায়ণ
দৈত্যৰ স্বভাৱ দেখি দৈত্যৰাজে গুৰুৰ গৃহে পঠাইল বামানয় শাস্ত্ৰ পঢ়াইবাক লাগি সন্দামৰ কথা দেখিল প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি হে ৰাম ৰাম প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি অন্য দৈত্য কিছুগণে প্ৰহ্লাদক বেঢ়ি হৰি গুণ গায় নাচে বজায় চাপৰি হে ৰাম প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি হেন দেখি সন্দামৰ কয় প্ৰহ্লাদক দৈ দৈত্যেন্দ্ৰৰ কাষে নিয়া সমৰ্পিলে গৈ হে ৰাম প্ৰহ্লাদে নপঢ়ে দৈত্য শাস্ত্ৰক সমূলি হৰিৰ চৰণে যাছে ভক্তিৰ অঞ্জলি হব কৃষ্ণ সন্দামৰ কৈ বোলে শুনা দৈত্যৰ প্ৰধান প্ৰহ্লাদে নলয় বামানয় শাস্ত্ৰ জ্ঞান ৰাম বিষ্ণুৰ চৰণে নিমৰ্জিল মন চিত্ত বিহিত ব্যৱস্থা ৰাজা কৰা নানা শাস্তি শিৰ পাতি লৈলন্ত প্ৰহ্লাদে নহলে কুকে ক্ষতি হৰিৰ প্ৰসাদে
ৰাখন্তা কোনো নাই কৃষ্ণ কৃষ্ণ এৰা হোৱা চোৱা পিতা তুমি নয়ন জোৰাই স্ফটিকৰ স্তম্ভে আছে জগত স্তম্ভক ভাঙিলে নৰসিংহ ৰূপ তোমাৰ হঠাতে দেখিলে ৰাম ৰাম সেইটো লিডত হয় তাৰমানে তাত এগৰাকীয়ে যে গাই আছে সেইটো লিড কোৰাছ আপোনালোকে একে কৰি নিদিব আচলতে আখৰাৰ প্ৰয়োজন সেইটোৱে য'ত আপোনালোকে কোৰাছ কৰিব লাগে আপোনালোকে আগতে লিডত গাই দিছে যেতিয়া অকলে গাই আছোঁ তেতিয়া আপোনালোকে নাগাব য'ত আপোনালোকে দেখিছে সমবেতকে একেলগে কোৰাছ হ'ব যেনেকৈ উদ্ধাৰ বুলি আহিছে য'ত য'ত কোৰাছ পৰিছে সেই কোৰাছটোহে গাব আৰু এতিয়া এইডোখৰত তিনিটা নামৰ জ্যোতি পৰিব তিনিবাৰ আপোনালোকেতো ইয়াততো বেছিভাগসকলে আখৰা কৰি আছে বুলিয়ে গম পাইছিল নহয় জানো আখৰা কৰি থাকি আকৌ গুচি গ'লে কেনেকৈ হ'ব নিশ্চয় আখৰাত আপোনালোকক যিগৰাকীয়ে মানে শিকাইছে তেখেতে আপোনালোকক শিকোৱা নাই নিজে নামৰ তিনিটা জ্যোতি পৰিব তিনিটা জ্যোতিত যে আপোনালোকে ৰ'ব লাগিব তেখেতসকলে নাই কোৱা নেকি যিসকলে শিকাই আছে ইয়াতো শিকাইছে বুলিতো মই গম পাইছোঁ যে আপোনালোকে সদায় বোলে আখৰা কৰি আছে যদি আখৰা কৰি আছে মই নতুন কিগৰাকী কথা বাৰু নকওঁ কিন্তু যিসকলে আখৰা লৈ আছে কিন্তু তেওঁলোকে লৈ থকা কিগৰাকীয়ে একদম আৰম্ভণিতে ভুল কৰিছে আৰম্ভণি চাপৰে ভুল কৰিছে হাতৰ যিটো চাপৰি ৰৈ ল'ব লাগে সেইখিনিতেই দেখিছোঁ চাপৰিটো বজাইছে তেখেতে এইখিনিতে টাইমটো এডোখৰত খাই আছে আমি এই বস্তুটো এনেকৈ শিকাই থকা নাই আমি শিকাইছোঁ এনেকৈ লওক হৃদয়লৈ আনক প্ৰভু ভগৱন্তক হৃদয়ত 1 মিনিট 1 ছেকেণ্ড দিয়ক তাৰপিছত আপুনি হাতখন নিয়ক ধুনীয়াকৈ হাতখন আপুনি ঘূৰাই আনে কিন্তু ইয়াত দেখিছোঁ বজাইছে ঠিকেই কিন্তু টাইমিংটো এইডোখৰত লৈ আছে তেখেতে টাইম এইডোখৰত খাই আছে গতিকে সেইটো সাৱধান যিসকলে ইয়াত শিকাইছে শিকোৱাসকলে সেই বস্তুটো জানিব লাগিব যে হাতৰ চাপৰিটো বজাই 1 ছেকেণ্ড আপুনি হৃদয়ত লওক ভগৱানক আপুনি হৃদয়ৰ পৰা চিন্তা কৰিব গতিকে হৃদয়লৈ হাতখন আনক গতিকে এতিয়াও এই নামৰ তিনিটা জ্যোতি পৰিব তিনিবাৰত আপোনালোকে ৰ'ব বুলি তাৰপৰা এটা আহিব 4 নম্বৰ বাৰত মই বুলি কৈ দিম সেইবাৰত আপোনালোকে ৰ'ব নালাগে ঠিক আছে পুনৰ আহিব আৰু Hare Krishna
নামে পায় তৰণী কপি হৰি
শ্ৰীমন্ত শংকৰ কল্যাণ সাধিলা গুৰু অলিৰলো কৰ তোমাৰ প্ৰসাদ পায়া বৈষ্ণৱ সকল নামলয়া কৰিলে ক জীৱন শ্ৰীমন্ত শংকৰ কৰুণা সাগৰ তুমি ভকতৰে প্ৰাণ তোমাৰ চৰণে পখিলো শৰণে জানি গুৰু নাইয়ান জানি গুৰু নাইয়ান ৰাম শ্ৰীমন্ত শংকৰ কৰুণা সাগৰ তুমি ভকতৰে
নানিবা ইমান বুজিছ নাই একদম এনেকৈ নানিবা এয়া দিলা নহয় নাইকে এটা ঘূৰাই দিব দিলা চাপৰিটো বেছি একো কষ্ট কৰা খালি তুমি এনেকৈ এনেকৈ অঁ ঘূৰাই একদম এনেকৈ য'ত যিটো এতিয়া আমি দিছোঁ যে এনেকৈ কৈ এনেকৈ লৈ এনেকৈ দিবা লাহেকৈ হাতখন ঘূৰাই দিব হৈ গ'ল অঁ ঘূৰাই নিল বেছি ইমান কষ্ট কৰিব মই নাচনি অকল তহঁতি নহয় নহয় মই ঘূৰাব এনেকৈ নালাগে ন চাৰিটা মনত চাৰিটা চাব নাৰাখিব এইটো এনেকৈ राम राम हासिल दुर्दंत दैत्य देवद्रोही विष्णुद्रोही जगत रे रिपु राम राम हासिल दुर्दंत
বৰফি লগালগ সেই চাৰিটা মানত লগালগ ল'বই লাগে 1 2 3 4 সেই চাৰিটা ল'বই লাগিব আপুনি এতিয়া তালটো চাপৰ্ট 1 ছেকেণ্ডৰ পিছত গ'ল আপোনাৰ 1 ছেকেণ্ডৰ লগালগ নামে কৰে লগালগ এইফালে চাপৰিতে হাতখন ধুনীয়াকৈ সিজাই লৈ টানি আনিব লাগে মনত সিজাই লৈ লৈ চাই থাকিব চাওঁ আপুনি চালে বহুত ধুনীয়া